হেল্ল' এভৰিৱান নমস্কাৰ মই প্ৰিয়ংকা আপোনালোকলৈ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ তোমালোকৰ যি মেট্ৰিক পৰীক্ষা হৈ আছে মেট্ৰিক পৰীক্ষা তোমালোকৰ কেনেকুৱা হৈছে নিশ্চয় মোক জনাবাচোন আৰু তোমালোকৰ অহা কাইলৈ কি আছে গণিত আছে গণিতৰ কুৱেশ্যন পেপাৰখন আছে বহুত ছাত্ৰ ছাত্ৰীয়ে কি হয় গণিত বুলি ক'লে ভয় খায় আৰু বহুত ছাত্ৰ ছাত্ৰীয়ে গণিত বুলি ক'লে ভালো পায় কিন্তু গণিত বুলি ক'লে ভয় কৰা ছাত্ৰ ছাত্ৰীসকলেতো গণিত এক্সামটো দিবই লাগিব ভালদৰেতো পাছ কৰিবই লাগিব পাছটো কৰিবই লাগিব সেয়েহে তোমালোকক মই যিসকল গণিতৰ উইক আছে তেনে ছাত্ৰ ছাত্ৰীৰ বাবে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আৰু তোমালোকক মই 10 মিনিটৰ ভিতৰতে গোটেই সিলেবাসটো কভাৰ কৰিম যে কোনটোৰ পৰা কোনটো আহিব পাৰে আৰু যি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আছে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনো তোমালোকক দুটামান মই ইনক্লুডিং কৰি দিছোঁ দি দিছোঁ আৰু তেনেধৰণৰ কুৱেশ্যনেই তোমালোকৰ পৰীক্ষাসমূহতো পাবলৈ সক্ষম হ'বা তোমালোকে অহা কাইলৈ পৰীক্ষা দি আহি ক'ব পাৰিবা যে ইয়াৰ পৰা কুৱেশ্যনসমূহ আহিছে আহাচোন ভিডিঅ'টো আৰম্ভ কৰোঁ তোমালোকৰ প্ৰথম বাস্তৱ সংখ্যাৰ ক্ষেত্ৰত মই ক'ব বিচাৰোঁ যে বাস্তৱ সংখ্যাৰ ক্ষেত্ৰত তোমালোকৰ কি হয় ইউক্লিডৰ কলনবিধিৰ যি সূত্ৰ গসাগু আৰু লসাগু এই গসাগু আৰু লসাগু তোমালোকে ভালদৰে চাই যাবা তাৰ পৰা তোমালোকে এটা নহয় এটা কুৱেশ্যন কমন পৰিবই তোমালোকে গসাগু লসাগু নিশ্চয় উলিয়াব জানা আৰু এইটো তোমালোকে চাই যাবা আৰু এটা চাই যাবা পৰিমেয় আৰু অপৰিমেয় কোনটো সংখ্যা পৰিমেয় আৰু কোনটো সংখ্যা অপৰিমেয় তোমালোকক সুধিব পাৰে ৰুট 3টো পৰিমেয় হয় নে নহয় তেনেধৰণে তোমালোকক সুধিব পাৰে তাৰপিছত তোমালোকে চাই যা বৰ্গমূল আৰু ঘনমূল বৰ্গমূল আৰু ঘনমূলৰ ক্ষেত্ৰত তোমালোকক মই দেখা দিছোঁ যে বৰ্গমূল কেনেকৈ উলিয়ায় আৰু ঘনমূল কেনেকৈ উলিয়ায় তাৰপিছত তোমালোকে চাই যাবা বহুপদৰ ক্ষেত্ৰত তোমালোকে যিটো ৰাশি হৰণফল অৰ্থাৎ তোমালোকক মই ভিডিঅ'ত দেখাই দিছোঁ যে ৰাশি কেনেদৰে হৰণ কৰিব লাগে অৰ্থাৎ বহুপদ এটা ইটো কেনেদৰে হৰণ কৰিব লাগে তোমালোকে ভালদৰে চাই যাবা তোমালোকৰ হৰণটো আহি যাব পাৰে তাৰপিছত তোমালোকে চাই যাবা কি দুটা চলকৰ ৰৈখিক সমীকৰণৰ ক্ষেত্ৰত কিছুমান বীজগণিতীয় পদ্ধতি যে আছে এই পদ্ধতিসমূহ তোমালোকে চাই যাবা বুলি মই ভাবিছোঁ তাৰপিছত আহি যাব পাৰে তোমাৰ দ্বিঘাত সমীকৰণৰ ক্ষেত্ৰত এই পদটোত দ্বিঘাত সমীকৰণ হয় নহয় তেনেদৰে তোমালোকক সুধিব পাৰে অৰ্থাৎ দ্বিঘাত সমীকৰণটো তোমালোকক ভাঙিবলৈ দিব পাৰে তেনেধৰণে তোমালোকে ভাঙিবলৈ চেষ্টা কৰিবা অৰ্থাৎ তোমালোকে চাই যাবা এইকেইটা মই যিকেইটা কৈছোঁ এইকেইটা তোমালোকে নোচোৱাকৈ কিন্তু নাযাবাই চাই যাবা তাৰপিছত তোমালোকে চাই যাবা কি সমান্তৰ প্ৰগতিৰ ক্ষেত্ৰত সমান্তৰ প্ৰগতি বুলি ক'লে তোমালোকৰ প্ৰথম তোমালোকে যি এটা চাই যাবা যে কোনটো সমান্তৰ প্ৰগতি এনটম পদৰ মান নিৰ্ণয় কৰা অৰ্থাৎ এনটম পদৰ মানৰ যোগফল নিৰ্ণয় কৰা এইকেইটা তোমালোকে চাই যাবা সূত্ৰকেইটা তোমালোকক মই লিখি দিছোঁ এইকেইটা সূত্ৰ তোমালোকে মুখস্থ কৰি যাবা সূত্ৰ কিয় মুখস্থ কৰিব লাগে তোমালোকে হয়তো ভাবিছা যে মেথছৰ ক্ষেত্ৰত কি হয় তোমালোকে যে সূত্ৰটো লিখি থোৱা তোমালোকে যদি 3 মাৰ্কছ আহে তোমালোকে 1/2 হ'লেও পাবলৈ সক্ষম হ'বা মানে আধাটো তোমালোকে সূত্ৰটোতে তোমালোকে পাই যাবা গতিকে তোমালোকে শেষৰখিনি কৰিব নোৱাৰিলেও সূত্ৰটো তোমালোকে লিখি আহিবা তাৰপিছত আহিলোঁ আমি কি ত্ৰিভুজৰ ক্ষেত্ৰত ত্ৰিভুজৰ পাইথাগোৰাছৰ যিটো সূত্ৰ উপপাদ্য এই উপপাদ্যটো তোমালোকে আয়ত্ত কৰি যাবা এইটো তোমালোকে যদি আয়ত্ত কৰি যোৱা তোমালোকে নিশ্চয় সুবিধা হ'ব বুলি মই ভাবিছোঁ আৰু তোমালোকে ত্ৰিভুজৰ কালি ক্ষেত্ৰত তোমালোকে চাই যাবা ত্ৰিভুজৰ কালি কেনেদৰে নিৰূপণ কৰে এইটো তোমালোকে চাই যাবা তাৰপিছত সম্পূৰক কোণ এইবিলাক তোমালোকে চাই যাবা বুলি মই ভাবিছোঁ সম্পূৰক কোণ কিমান ডিগ্ৰী থাকে পূৰক কোণত কিমান ডিগ্ৰী থাকে এক সমকোণত কিমান ডিগ্ৰী থাকে তোমালোকে এইবিলাকতো জানাই এইবিলাকো তোমালোকে চাই যাবা বুলি মই ভাবিছোঁ তাৰপিছত তোমালোকে ত্ৰিকোণমিতিৰ ক্ষেত্ৰত মই ক'ব বিচাৰোঁ যে ত্ৰিকোণমিতি এখন চাৰ্ট আছে যি 0 ডিগ্ৰী মান 30 ডিগ্ৰী মান 60 ডিগ্ৰী মান 90 ডিগ্ৰী মান সাইন থিটা মান কছ থিটা মান টেন থিটা মান তোমালোকে কচেক থিটা মান এইবিলাক তোমালোকে কট থিটা মান এইবিলাক তোমালোকে চাই যাবা কাৰণ এইখন চাৰ্ট এখন আছে এই চাৰ্টখন তোমালোকে ভালদৰে চাই যাবা যিসকল ছাত্ৰ ছাত্ৰী এই চাৰ্টখন যদি চাই যোৱা নহয় তাৰ পৰা তোমালোকে 2 বা 3 মাৰ্কছ পাবলৈ সক্ষম হ'বা তাৰপিছত আহিলোঁ আমি বৃত্তৰ ক্ষেত্ৰত বৃত্ত বুলি ক'লে প্ৰথম আহিব কালি সূত্ৰটো কি পাই আৰ স্কোৱাৰ আৰু বৃত্তৰ পৰিধি বুলি উলিয়াই ল'বলৈ হ'লে 2 পাই আৰ এইবিলাক তোমালোকে চাই যাবা বৃত্তৰ ক্ষেত্ৰত বৃত্তৰ স্পৰ্শৰ অংকন কেনেদৰে কৰিব লাগে অৰ্থাৎ তেনেধৰণে তোমালোকে চাই যাবা কালি পৰিসীমা কেনেদৰে নিৰূপণ কৰিব লাগে এইবিলাক তোমালোকে চাই যাবা তাৰ লগতে তোমালোকে যি পৃষ্ঠখালী আৰু আয়তন উলিয়াব লাগে যে পৃষ্ঠখালী আৰু আয়তনৰ ক্ষেত্ৰত তোমালোকে চাই যাবা শংকুটো চাই যাবা বেলনটো চাই যাবা মই তোমালোকক লিখি দিছোঁ এইকেইটা তোমালোকৰ সূত্ৰকেইটা এইকেইটা তোমালোকে আয়ত্ত কৰি যাবা ৰম্বাছৰ ক্ষেত্ৰত তোমালোকে চাই যাবা চুঙাৰ ক্ষেত্ৰত এইবিলাকতো তোমালোকে ভালদৰে চাই যাবা বুলি মই ভাবিছোঁ তাৰপিছত তোমালোকে চাই যাবা মধ্যমা কেনেদৰে উলিয়ায় বহুলক কেনেদৰে উলিয়ায় মাইক্ৰ কেনেদৰে উলিয়ায় তোমালোকে এইকেইটা তোমালোকে চাই যাব নাপাহৰিবা আৰু লগতে তোমালোকে সম্ভাৱিতাও তোমালোকৰ কুৱেশ্যনত অহা দেখা পোৱা যায় সম্ভাৱিতা বুলি ক'লে তোমালোকে তাজপাতো দিব পাৰে আৰু তোমালোকৰ লুডুগুটি ডাইচৰ ওপৰতো তোমালোকৰ দিব পাৰে গতিকে তোমালোকে এইকেইটাও তোমালোকে চাই যাবা
তোমালোকৰ এইকেইটাই আছিল তোমালোকক মই যিকেইটা কুৱেশ্যন বাৰে বাৰে ৰিপিট হৈ থাকে এইকেইটা তোমালোকক মই ক'বলৈ চেষ্টা কৰিলোঁ আৰু লগতে তোমালোকে আয়ত বৰ্গ বৃত্ত এইবিলাকৰ তোমালোকে ঘনক এইবিলাকৰ তোমালোকে সূত্ৰবিলাক আয়ত্ত কৰি যাবা আচলতে সূত্ৰবিলাক জানিলে মানে তোমালোকে যি কুৱেশ্যনে নহওক তোমালোকে এনচাৰ কৰিবলৈ সক্ষম হ'বা তোমালোকে ভয় খাব নালাগে এইটোৱে আছিল তোমালোকৰ মাজত সৰুটা ভিডিঅ' দিবলৈ চেষ্টা কৰিলোঁ আৰু সকলো চিলেবাছ কভাৰ কৰি তোমালোকক মই যিকেইটা কমন কুৱেশ্যন বাৰে বাৰে আহি থাকে ৰিপিট হৈ থাকে সেইকেইটা কুৱেশ্যন দিবলৈ চেষ্টা কৰিলোঁ আজিৰ ভিডিঅ'টো ইমানেই ধন্যবাদ জয় অসম